যিদিনাখন চাৰ্জশ্বিট দিম তাৰ পিছদিনা ন্যায়ৰ কাৰণে ময়ো নামিম ৰাস্তাত। অসমত ৰাতি কোনো লোক কামাখ্যা মন্দিৰলৈ নাযায়, কোনো কলেজত নাযায়, বিশ্ববিদ্যালয়ও নাযায়। ভূপেন হাজৰিকাৰ সমাধিস্থলীও ৰাতি 10টা বজাৰ পাছত কোনো নাযায়। কেতিয়াবা জুবিনে ডিমাণ্ড কৰিছিল নেকি যে ৰাতি 10টা বজাৰ পিছত ভূপেন হাজৰিকাৰ সমাধিটো খুলি দিয়ক বুলি? জুবিন গাৰ্গৰ ন্যায়ৰ দাবীত ৰাজপথত নামিব মুখ্যমন্ত্ৰী। যিদিনাখনে আমি SIT ৰিপৰ্ট দি দিম পিছদিনাখনৰ পৰা ৰাস্তাত ময়ো নামিম, কাৰণ ময়োতো জাষ্টিছ ফৰ জুবিনতে আছো। অংশগ্ৰহণ কৰিব #জাষ্টিছ ফৰ জুবিন গাৰ্গ আন্দোলনত। এইবাৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ ন্যায়ৰ দাবীত ৰাজপথত নামিব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। চাৰ্জশ্বিট দাখিল কৰাৰ পিছদিনা জাষ্টিছ ফৰ জুবিন গাৰ্গ আন্দোলনত অংশগ্ৰহণ কৰি ৰাজপথলৈ নামিব মুখ্যমন্ত্ৰী। 24 অক্টোবৰত সাংবাদিকৰ আগত এই কথা স্পষ্টভাৱে কৰে মুখ্যমন্ত্ৰীয়ে। জুবিন গাৰ্গৰ মৃত্যুক লৈ বিভিন্ন ৰাজনৈতিক অৰাজনৈতিক মন্তব্য বিতৰ্কৰ সৃষ্টি কৰাৰ সময়ত এই কথা সদৰি মুখ্যমন্ত্ৰীগৰাকী। তেখেতে কয়, ন্যায় দিব ন্যায়ালয়, মুখ্যমন্ত্ৰীয়েহে মুখ্য ন্যায়াধীশ নহয়, মই মাথো মুখ্যমন্ত্ৰীহে। ন্যায়ালয় যাতে সোনকালে ৰায় দিয়ে তাৰ বাবে হেঁচা দিবলৈ মই ৰাজপথত নামিম। তেওঁ লগতে কয়, সোণাপুৰৰ স্থানীয় মানুহো থাকে, গতিকে ৰাতি সুৰাপান কৰি হাই হুলস্থুল কৰি তেওঁলোকক গোটেই ৰাতি অশান্তি দিয়াটো উচিত নহয়। ইফালে জুবিন গাৰ্গৰ সমাধিস্থলীৰ বাবে চৰকাৰে জাৰি কৰা SOP সন্দৰ্ভত সাহিত্যিক ৰীতা চৌধুৰীয়ে সামাজিক মাধ্যমত প্ৰকাশ কৰা মন্তব্যক লৈও প্ৰতিক্ৰিয়া প্ৰকাশ কৰে মুখ্যমন্ত্ৰীয়ে। তেখেতে কয় যে ৰাতি 10টা বজাৰ পাছত অসমত কোনো লোক কামাখ্যা মন্দিৰলৈ নাযায়, কোনো কলেজত নাযায়, বিশ্ববিদ্যালয়লৈ নাযায়। ভূপেন হাজৰিকাৰ সমাধিস্থলীও ৰাতি 10টা বজাৰ পাছত কোনো নাযায়, গতিকে ৰাতি 10টা বজাৰ পাছত জুবিন ক্ষেত্ৰলৈও কোনো যাব লাগে বুলি প্ৰশ্ন কৰে মুখ্যমন্ত্ৰীয়ে। আচলতে কোন যাব লাগে ৰাতি 10টা বজাৰ পিছত? ৰীতা চৌধুৰীৰ মন্তব্য উত্তেজনামূলক বুলি মুখ্যমন্ত্ৰীয়ে কয়। লগতে যিকোনো প্ৰকাৰে এই চৰকাৰে জুবিন গাৰ্গক ন্যায় দিব বুলি মন্তব্য মুখ্যমন্ত্ৰীৰ বিশ্বাস কৰে। লগতে যিকোনো প্ৰকাৰে জুবিন গাৰ্গক এই চৰকাৰে ন্যায় দিব বুলি মন্তব্য কৰে হিমন্ত বিশ্ব শৰ্মাই। কিন্তু এইবিলাক কি কথা? নতুন ল'ৰা উত্তেজিত হৈ যাব, নতুন ল'ৰাৰ আৰু বেলেগ কাম নাই, উত্তেজিত হ'ব, নিজৰ অসমত নিজে উত্তেজিত হ'ব। অসমখন তেওঁলোকৰ জন্মভূমি নহয়, নতুন ল'ৰাৰ অসমখন মাতৃভূমি নহয়। নতুন ল'ৰাই মোতকৈ অসমক বেছি ভাল পায়, সেইকাৰণে অসমত আজিলৈকে এটাও গণ্ডগোল হোৱা নাই। ময়ো নামি আছো চাৰ্জশ্বিট দিয়াৰ পিছদিনা। যিদিনাখন চাৰ্জশ্বিট দিম তাৰ পিছদিনা ন্যায়ৰ কাৰণে ময়ো নামিম ৰাস্তাত, কাৰণ ন্যায়টোতো ন্যায়ালয়ে দিব, মইতো মুখ্যমন্ত্ৰীয়ে, মইতো চিফ জাষ্টিছ নহয়। গতিকে যিদিনাখনে আমি SIT ৰিপৰ্ট দি দিম পিছদিনাখনৰ পৰা ৰাস্তাত ময়ো নামিম, কাৰণ ময়োতো জাষ্টিছ ফৰ জুবিনতে আছো। ৰাতি সোণাপুৰত লোকেল মানুহ থাকেতো, তেওঁলোকে ইমান মৰমেৰে জেগাখন এৰি দিছে, এতিয়া তেওঁলোকক গোটেই ৰাতি আমি দিগদাৰি কৰি থাকিম নেকি? উত্তেজিত কৰিব বিচৰা সকলোৰে বিৰুদ্ধে চৰকাৰ কঠোৰ হ'ব। গতিকে চৰকাৰে উত্তেজিত কৰিব পৰা শক্তিবিলাকৰ বিৰুদ্ধে কঠোৰ হ'ব। যি কথা জুবিনে কোৱা নাছিল সেই কথা আমি কিয় কওঁ? কেতিয়াবা জুবিনে ডিমাণ্ড কৰিছিল নেকি যে ৰাতি 10টা বজাৰ পিছত ভূপেন হাজৰিকাৰ সমাধিটো খুলি দিয়ক বুলি? যিটো কাম জুবিনে জীয়াই থকা দিনত কৰা নাছিল, জুবিনৰ নাম লৈ জুবিনৰ মৃত্যুৰ পিছত এইবিলাক কাম আমি কৰিব নাপায়।